বন্ধুসকল নমস্কাৰ আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই মুহূৰ্তত জনাবলৈ লৈছো চাওক ৰাজ্যৰ কৰ্মচাৰী সকললৈ এটা গুৰুত্বপূৰ্ণ সুখবৰ জনাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো চাওক দেৰি নকৰাকৈ কৰ্মচাৰী সকলৰ বাবে এনপিএছৰ এটা গুৰুত্বপূৰ্ণ খবৰ শেহতীয়াকৈ প্ৰকাশ পাইছে বন্ধুসকল এই ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিছো আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ পাছৰ অংশটো আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ যত্ন কৰিছো চাওক CPAOৰ নিৰ্দেশনা অনুসৰি NPS হ'ব OPSৰ দৰে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি এই মুহূৰ্তত যিসকলে NPSৰ গ্ৰাহক হৈ আছে অৰ্থাৎ যিসকলে NPSৰ অধীনত আছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক খুব কম সময়ৰ ভিতৰতে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ যত্ন কৰিম তাৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ কৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' চাই আছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে প্ৰয়াস কৰা হয় তে বন্ধুসকল জনাবলৈ লৈছো যে শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাইছে যে NPS হ'ব OPSৰ দৰে এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো ইন্ডিয়া টুডে নামৰ এখন বাতৰি কাকতে খুব সুন্দৰকৈ প্ৰকাশ কৰিছিল আৰু দেখুৱাবলৈ যত্ন কৰিছো চাওক তেওঁলোকে যেনেকৈ ইনফৰমেশনটো প্ৰকাশ কৰিছিল হুবহু তেনেকৈ আপোনালোকৰ সন্মুখত জনাবলৈ যত্ন কৰিছো এতিয়া ৰিটায়াৰ্ড হোৱা কৰ্মচাৰীৰ পেনশন সময়মতে আৰু কোনো সমস্যা নোহোৱাকৈ মুকলি হোৱাৰ ব্যৱস্থা কৰিবলৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে সেন্ট্ৰেল পেনশন একাউন্টিং অফিস CPAOয়ে NPSৰ অন্তৰ্গত পেনশনধাৰী সকলৰ বাবে পেনশন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ এই নতুন নিৰ্দেশনা 12 মাৰ্চ 2025 তাৰিখে এক স্মাৰক পত্ৰ যোগে জাৰি কৰে এই স্মাৰকত CPAOয়ে পুনৰবাৰ জনাইছে যে ওল্ড পেনশন স্কিমৰ অনুসৰি যিদৰে পেনশন প্ৰক্ৰিয়া সম্পাদন কৰা হয় ঠিক তেনেদৰে NPSৰ ক্ষেত্ৰটো 18 ডিসেম্বৰ 2023ৰ পূৰ্বৰ নিৰ্দেশনা অনুসৰি আচৰণ কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আৰু ইনফৰমেশন সমূহৰ পাছৰ ইনফৰমেশন সমূহ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো চাওক CPAOয়ে লক্ষ্য কৰিছে যে কিছুমান পে এণ্ড একাউণ্ট অফিসে এই নিৰ্দেশনা অনুসৰণ নকৰি ভুলকৈ NPSৰ কেছসমূহ আগবঢ়াইছে বিশেষকৈ বহু PAOয়ে প্ৰভিজনেল পেনশন পেমেন্ট অৰ্ডাৰৰ 3টা কপি আগবঢ়াইছে যাৰ প্ৰয়োজন নাই আসলতে দুটা কপিহে জমা দিয়াৰ নিয়ম আছে প্ৰথমটো হল পেনশনাৰ পোৰশন আৰু আনটো হল ডিসবাৰ্জাৰ পোৰশন দুটা কপিহে দৰকাৰ হয় আৰু এই ভুলবোৰৰ বাবে পেনশন প্ৰক্ৰিয়াত দেৰি হৈছে বুলি বহু সংখ্যক কৰ্মচাৰী অসুবিধাত পৰা দেখা গৈছে তাৰ পাছৰ ইনফৰমেশনটো দেখুৱাবলৈ যত্ন কৰিছো চাওক নতুন নিৰ্দেশনাবোৰ কি উদ্দেশ্য লৈ অনা হৈছে এই ভুলবোৰ ৰোধ কৰি NPS পেনশনৰ তৎপৰতাৰে নিষ্পত্তি নিশ্চিত কৰিবলৈ CPAOয়ে সকলো সংশ্লিষ্ট বিষয়া যেনে প্ৰিন্সিপাল চিফ কন্ট্ৰোলাৰ অফ একাউণ্টছ একাউণ্ট জেনেৰেল আৰু সেন্ট্ৰেল পেনশন প্ৰসেসিং সেন্টাৰ সকলক স্পষ্টভাৱে নিৰ্দেশ দিছে যাতে SOP অনুযায়ী ঠিকমতে পৰিচালনা কৰা হয় এই ব্যৱস্থাৰ উদ্দেশ্য হল ৰিটায়াৰ্ড হোৱা কৰ্মচাৰীৰ পেনশন সময়মতে পোৱা নিশ্চিত কৰা বেআইনী দেৰি আৰু অফিচিয়েল ভুলৰ বাবে পেনশন আটক হোৱা ৰোধ কৰা NPS আৰু OPSৰ উভয়ৰ ক্ষেত্ৰতে এই প্ৰক্ৰিয়া অনুসৰণে সমতা ৰক্ষা কৰা এই নতুন ব্যৱস্থাৰ দ্বাৰা ৰিটায়াৰ্ড হোৱা কৰ্মচাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব যাৰ জৰিয়তে তেওঁলোকে সময়মতে তেওঁলোকৰ পেনশন পোৱাৰ অধিকাৰ নিশ্চিত হ'ব তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন পালো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰি দিলো যদি ইনফৰমেশনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশন পাই থকাটো বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো